সেইখিনি সময়ত মোৰ বিয়া হৈছে জাস্ট বাচ্চা হ'ব মই তেখেতক ক'লোঁ যে তুমি আৰু চাকৰি কৰিব নালাগে তেখেতে চাকৰি নকৰি পেলাই তেখেতে ব্যৱসায় কৰিছে 1990 চনৰ পৰা প্ৰথম আমি এখন ডকুমেন্টেশন সেন্টাৰ খুলিছিল ইলেক্ট্ৰনিক ডকুমেন্টেশন সেন্টাৰ বুলি এই ইলেক্ট্ৰনিক ডকুমেন্টেশন সেন্টাৰত অসমৰ বহুতো সনামধন্য ব্যক্তিৰ পিএইচডি থিসিসবোৰ আমি তেওঁলোকক প্ৰস্তুত কৰি দিছিলোঁ তাৰ পিছত পৰৱৰ্তী সময়ত তেখেতে যদি ব্যৱসায় কৰিছে তে তেখেতক প্ৰশংসা কৰিব লাগে নে তেখেতক তিৰস্কাৰ কৰিব লাগে আৰু বিধায়কৰ পত্নী হল বুলিয়ে বিধায়কৰ পৰিয়ালৰ প্ৰত্যেকজন মানুহ কি সেকেন্ড ক্লাস সিটিজেন হৈ যায় নেকি আজি মোৰ ছোৱালীজনীয়ে যদি ফাৰ্স্ট ক্লাস পাইছে তাই নিজৰ মেৰিটত পাইছে বিধায়কৰ জিয়েক বুলি পোৱা নাই আজি মোৰ পত্নীয়ে যদি ব্যৱসায় কৰিছে তেওঁ ব্যৱসায় মই বিধায়ক হোৱাৰ আগৰ পৰাই কৰি আছে গতিকে তেওঁ